নমস্কাৰ হুজাৰ লংকা শিক্ষাখণ্ড অক্সেক গাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি গঠনত ব্যাপক খেলিমেলি অভিযোগ উত্থাপন প্ৰধান শিক্ষক নুৰ ইছলামে নিজৰ ঘৰত কাম কৰা যুৱক মিনাজউদ্দিনক ব্যাপক অনিয়মৰ মাজেৰে নিৰ্বাচনৰ জৰিয়তে সভাপতি বনাবলৈ উঠি পৰি লগা পৰিলক্ষিত হৈছে। হুজাৰ লংকা শিক্ষাখণ্ড অক্সেক গাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি গঠনত ব্যাপক খেলিমেলি অভিযোগ। বিদ্যালয়ৰ প্ৰধান শিক্ষক নুৰ ইছলামে নিজৰ ঘৰত কাম কৰা যুৱক মিনাজউদ্দিনক ব্যাপক অনিয়মৰ মাজেৰে নিৰ্বাচনৰ জৰিয়তে সভাপতি বনাবলৈ উঠি পৰি লাগিছে, য'ত জনমত থকা শামছুল হকৰ নাম বেল্ট কাকতত ভুলকৈ ছপা কৰাৰ অভিযোগ উঠিছে। এই অভিযোগ তুলিছে বিদ্যালয়ৰ অভিভাৱক। চৰকাৰী নীতি নিয়মক ভৰিৰে মুহাৰি আদালতত গোচৰ চলি থকা মিনাজ নামৰ দাগী লোকজনক সভাপতি বনোৱা অবৈধ আখ্যা দি অভিভাৱকে নগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়ক স্মাৰকপত্ৰ প্ৰদান কৰি পুনৰ সাধাৰণ সভা দিয়াৰ বাবে দাবী জনায়। লগতে এই গৰাকী দুৰ্নীতিগ্ৰস্ত শিক্ষকৰ বিৰুদ্ধে তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ দাবী তোলে। প্ৰাথমিক বিদ্যালয়ত বুট লোৱা অবৈধ বুট লোৱা সম্পৰ্কে আৰু অবৈধ মানে জাল বুট দিয়াৰ সম্পৰ্কে আমি মানে শিক্ষাখণ্ডৰ অভিভাৱক জনাব বিচাৰিছোঁ যে আমাৰ স্কুলত পুনৰ সভাখন পাতি কমিটিখন বনাবৰ কাৰণে আবেদন কৰিছোঁ। আমাৰ স্কুলত ছাৰে মানে আমাক জনোৱাব সময় একেবাৰে কম সময়ত জনাইছে। আমি 2 দিন মাত্ৰ আগত জানিব পাৰিছোঁ আৰু মিনাজউদ্দিনক জনাইছোঁ কমেও 15 দিন আগত। আৰু মানে আমাৰ মানে বুটৰ যিটো মানে চিন দিছিল প্ৰতীক চিনত মানে আমাৰ শামছুলক নামৰ প্ৰাৰ্থী যিজন আছিল তাৰ নামটো হ'ব লাগিছিল 1 নম্বৰত প্ৰথম ছ হিচাপে, আৰু মানে মিনাজৰ নামটো হ'ব লাগিছিল 3 নম্বৰত ম হিচাপে। এই দুজনৰ নামত খেলি মেলি ইয়াতো কৰিছে। আৰু মানে এই শামছুলকৰ নামটো হ'ল শামছুলক ছাৰে মানে এই বুটিঙৰ কাগজখনত দিছে, যিখন মানে প্ৰতীক চিনৰ লগত দিছিল সেইখনত দিছে শামছুলক লিখি। এইটো অবৈধ। সেইকাৰণে মানে শিক্ষাখণ্ডৰ ছাৰক মানে বিঅ' ছাৰক আমি জনাইছোঁ যে পুনৰ মানে কমিটিখন ৰিপ্লাই কৰিবৰ কাৰণে আকৌ আমাৰ কমিটি নতুনকৈ বনাম। আমি ৰাইজে আমাৰ সকলো ৰাইজে বিদ্যালয় পৰিচালনা সমিতিখন এতিয়া অবৈধ বুলি ক'ব নেকি? অবৈধ বিদ্যালয় পৰিচালনা কমিটি অবৈধ হৈছে। মানে কেনেকৈ অবৈধ হৈছে আপোনালোকে চাওক। মানে যিটো মানে প্ৰতীক চিন দিছে বুটৰ মাধ্যমত, প্ৰতীক চিনত মানে 1 নম্বৰত হ'ব লাগিছিল শামছুলকৰ নাম, ইয়াত দিছে মিনাজউদ্দিনৰ নাম। য'ত হ'ব লাগিছিল মানে মিনাজউদ্দিনৰ নাম 3 নম্বৰত, মিনাজউদ্দিনৰ নাম আহিছে 1 নম্বৰত। শামছুলকৰ নাম হ'ব লাগিছিল 1 নম্বৰত, ইয়াত দিছে 3 নম্বৰত। এইটোতো খেলি মেলি হৈছেই। আৰু ইয়াত বুট লোৱা সময়তো মানে চিটিং বহুত হৈছে। এজন মানুহে 2টাকৈ বুট দিব পাৰে নেকি? আমি কোনোবা জেগাত দেখা নাই যে এজন মানুহে 2টা বুট দিয়াৰ। আমাৰ ইয়াত এজন মানুহে 2টা বুট দিছে। আমি একেবাৰে স্পষ্ট ক'ব পাৰোঁ যে নঈমুদ্দিন নামৰ মানুহজনে 2টা বুট দিছে, ইছলামউদ্দিন নামৰ মানুহজনে 2টা বুট দিছে। আৰু চব্বুৰ নামৰ এজন মানুহ আছিল, আহি পেলাই সি আপত্তি কৰিছে যে মানে ইয়াত তাৰ গণ্যকে বুট দিয়া নাই, সি বুট দিব। পিছত তাকো আকৌ বুট দিয়াৰ সুযোগ দিয়া হ'ল। আৰু এজন মানুহ শামছুদ্দিন নামৰ আছিল, সিও আহি পেলাই এটা বুট দিছে, তাৰ নামো এতিয়া মানে লিষ্টত আমি পোৱা নাই। এনেকুৱা চিটিং বুট দি মানে কমিটিখন গঠন হৈছে। কি নাম প্ৰধান শিক্ষকৰ নাম কি? প্ৰধান শিক্ষকৰ নাম নুৰুল ইছলাম। অভিযোগ উত্থাপন হৈছে যে প্ৰধান শিক্ষকৰ ঘৰত কাম কৰা মানুহ সেইজন যিজন সভাপতি হৈছে, যিজন মানুহক এতিয়া মানে এই মিনাজউদ্দিন যিজন মানুহ, সেইজন মানুহ মাজে সময়ত মানে ছাৰৰ ঘৰত মানে হাজিৰা কাম কৰে। সেই হাজিৰা কাম কৰা মানুহজনক মানে ছাৰে উঠি পৰি লাগিছে ইয়াক প্ৰেচিডেণ্ট বনাবৰ কাৰণে। সেইটো ছাৰৰ স্বাৰ্থটো আমি মানে চিন্তাধাৰা কৰি একো পোৱা নাই। কিন্তু এটা কথা আমি এতিয়া চিন্তাধাৰা কৰি ওলাইছোঁ যে মানুহজনে ছাৰৰ ঘৰত কাম কৰে, কাম কৰা মানুহজন যদি মানে কামত থাকে আৰু সেই সময়ত ছাৰে গৈ পেলাই মাটি ঘৰত নি চাহ খুৱায় আৰু যদি ইয়াক কয় ইয়াত চৈ দিয়া, তাত চৈ দিয়া, তাত চৈ দিয়া, কিহত চৈ দিয়ে সেইটো নুসুধিব। সেইকাৰণে মানে ইয়াত ছাৰৰ এটা স্বাৰ্থ থাকিব। ল'ৰা ছোৱালীৰ সাজ পোছাকৰ পৰা লৈ মানে মিড ডে মিললৈকে মানে ইয়াত ছাৰে আত্মসাৎ কৰাৰ এটা সুযোগ, এই সুযোগত মানে এইজনক প্ৰেচিডেণ্ট বনাব। গোটটো স্কুলৰ লগত আজি 11 বছৰ হৈ গ'ল। স্কুলৰ শিক্ষক নুৰ ইছলাম ছাৰ সি আহি পেলাই কমিটিটো বনায়। যেতিয়া বনায় সি আমি গম নাপাওঁ, আমি কেতিয়াও নাপাওঁ। 11 বছৰ সি মনে মনে সি কমিটিটো বনাই পেলাই এনেকুৱা মানুহ বনায়, স্কুলৰ পৰা দূৰৰ মানুহ বনাই পেলাই সি স্কুলৰ প্ৰেচিডেণ্ট বনাই পেলাই সি 11 বছৰ এনেকুৱা চলি আছে। গত
8 তাৰিখ 8 তাৰিখ গত 8 তাৰিখ যেতিয়া সি সাধাৰণ সভা হৈছিলে সাধাৰণ সভা হোৱাৰ দিন মোক কোৱাই নাই বেলেগৰ মুখত শুনি পেলাই যে ইয়াত আজি দেওবাৰ দিন আজি সাধাৰণ সভা হ'ব বুলি মই শুনি পেলাই ইয়াত আহিছোঁ মানুহ কেইজনে কৈছিলে যে আপুনি এইবাৰ এটা কাম কৰক স্কুলৰ সমূহত আছে স্কুলৰ লগত আপুনি প্ৰেচিডেণ্ট মোডত হ'ব লাগিব আমাৰবিলাক কেইজন মানুহবিলাকে মাতি পেলাই মোক আনিছিলে আনি পেলাই সি কি কৰিলে মানুহবিলাক ৰাইজে ক'লে কি অভিভাৱকবিলাকে ক'লে যে আপুনি এটা কাম কৰক প্ৰেচিডেণ্ট হ'ব লাগিব আজি 11 বছৰ হৈ গ'ল সি এনেকুৱা দূৰৰ মানুহবিলাক প্ৰেচিডেণ্ট বনায় এনেকুৱা প্ৰেচিডেণ্ট বনায় হাজিৰা কাম কৰে তেখেতৰ ঘৰত হাজিৰা কাম কৰে বা বেলেগ কাম কৰা মানুহবিলাক সি প্ৰেচিডেণ্ট বনায় গতিকে স্কুলত খেলি মেলি বহুত আছে স্কুলৰ হিচাপ কিতাপ এইবিলাকো পূৰামতে হোৱা নাই ৰাইজে নাপায় স্কুল 10টাৰ সময় সি আহি পেলাই ডিউটি কৰিলে 11টা বজাত সি আহে নুৰ ইছলাম ছাৰ সি 11টামান বজাত আহে 11:30মান বজাত আহি পেলাই সি স্কুল ডিউটি কৰে সেইকাৰণে কি কৰিলে আকৌ যে 3জন মানুহ খৰা হৈছিলে এই প্ৰেচিডেণ্টৰ দাবী কৰিছিলে এই নাজিমুদ্দিন মিনাজুদ্দিন আৰু শামছুল হক মই হ'ল শামছুল হক স্কুলৰ ওচৰত মানুহ মই আকৌ কি কৰিলে 3জনৰ ভিতৰত 3জন খৰা হৈছিলে হোৱাৰ পিছত মিনাজুদ্দিন নামৰ মানুহ যেতিয়া সি তাৰ হেৰি চলি আছে গোচৰ চলি আছে 15 দিনমান আগত সি কি কৰিলে মাষ্টৰে বেলেগৰ ঘৰত থাকি মিনাজুদ্দিনৰ ঘৰত তেখেতৰ ঘৰত মিটিং কৰি পেলাই এটা সি কুমুঠি বনাই ল'লে বনাই পেলাই সি কোন মেম্বাৰ দিব কি দিব এইবিলাক সি আগত বনাই পেলাই হেৰি কৰিছিলে কৰি পেলাই মিনাজুদ্দিন নামৰ মানুহজন আকৌ খৰা হৈছিলে হোৱাৰ পিছত সি কি কৰিলে মিনাজুদ্দিনৰ গোচৰটো চলি আছে শংকৰনগৰত গোচৰটো চলি আছে চলা অৱস্থাত এতিয়ালৈকে জামিন হোৱা নাই ছাৰক ক'লোঁ যে সি এতিয়া শংকৰনগৰত হেৰি চলি আছে তাৰ গোচৰটো চলি আছে জামিন হোৱা নাই আপুনি তাক কেনেকুৱা প্ৰেচিডেণ্ট বনাব বোলে একো নহয় এইবিলাক ডাঙৰ মিনিষ্টাৰবিলাক মন্ত্ৰী মিনিষ্টাৰবিলাকৰ হেৰি চলি আছে কেছ মামলা চলি আছে এই নুৰ ইছলাম ছাৰে চলি আছে তাৰ সি প্ৰেচিডেণ্ট হ'লে এইটো গাঁৱলী স্কুলত একো নহয় হৈ পেলাই পৰৱৰ্তী পৰ্যায়ত এইগৰাকী দুৰ্নীতিগ্ৰস্ত শিক্ষকৰ বিৰুদ্ধে জিলা প্ৰাথমিক শিক্ষা বিষয়াই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব এক লক্ষণীয় বিষয় এই খবৰটো ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ ধন্যবাদ